নমস্কাৰ অসম শিক্ষক নিযুক্তিৰ এখন গুৰুত্বপূৰ্ণ জাননী আজি ৩ মাৰ্চ তাৰিখত প্ৰকাশ পাইছে। বিশেষতো এলপি আৰু ইউপিৰ যি আজিৰ পৰা অনলাইন হ'বলগীয়া আছিলে ৪৫০০ পদৰ সেই সম্পৰ্কত এখন গুৰুত্বপূৰ্ণ জাননী। আপোনালোকে নিশ্চয় দেখিছে গভৰ্ণমেণ্ট অফ আছাম ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা আজি ৩ মাৰ্চ তাৰিখত এই জাননীখন প্ৰকাশ পাইছে। জাননীত লিখিছে ইন কণ্টিনিউশ্যন টু দিছ অফিচ এডভাৰটাইজমেণ্ট ফৰ ৰিক্ৰুইটমেণ্ট অফ ৰেগুলাৰ টিচাৰ অফ এলপি এণ্ড ইউপি স্কুল পাব্লিছ ভাইট এডভাৰটাইজ নাম্বাৰ দিছে এণ্ড নটিছ ভাইট এডভাৰটাইজৰ ডেটকেইটা দিছে ইট ইজ ফৰ দি ইনফৰমেশ্যন অফ অল কনচাৰ্ণ ডেট ডিউ টু চাম এডমিনিষ্ট্ৰেটিভ exigencies the date for receiving online application against this said advertisement has now been scheduled from 8 March to 8 April 2025 অৰ্থাৎ কিছু এডমিনিষ্ট্ৰেটিভ এক্সিজেঞ্চিৰ কাৰণে আজি ৩ মাৰ্চৰ পৰা যি ৪৫০০ এলপি ইউপি ৰেগুলাৰ পদৰ আবেদন হোৱাৰ কথা আছিল ৮ মাৰ্চলৈ পিছুৱাই দিয়া হৈছে। ৮ মাৰ্চ ২০২৫ৰ পৰা ৮ এপ্ৰিল ২০২৫লৈকে হ'ব। অল অদাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনছ মেনশ্যন ইন দি এডভাৰটাইজমেণ্ট উইল ৰিমেইন ছেম আৰু অন্য সকলো টাৰ্মছ এণ্ড কণ্ডিশ্যন একেই থাকিব। আৰু সন্মানীয় এলিমেণ্টাৰী এডুকেশ্যন আছামৰ ডাইৰেক্টৰ মহোদয়ৰ ফালৰ পৰা এই জাননীখন প্ৰকাশ পাইছে। গতিকে আজি অফিচিয়েল খবৰটি আপোনালোকক আগত জনালোঁ। এনেধৰণৰ খবৰৰ কাৰণে আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব। ধন্যবাদ।